নমস্কাৰ সকলোলৈকে পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ শেষলৈকে ভিডিঅ'টো উপভোগ কৰিব। ইয়াৰ আগৰটো ভিডিঅ'ত আছিল ডিগবৈৰ পৰা গুৱাহাটী যাত্ৰা। তাত আমি চাইছিলোঁ চান্দুবি হ্ৰদ আৰু চলকাদেৰ ৱাটাৰফল বা বাৰেগাঁও জলপ্ৰপাত। যদি নাই চোৱা এই ভিডিঅ'ৰ তলতে মই লিংকটো দি দিম, আশা কৰোঁ সকলোৱে চাব। আজিৰ ভিডিঅ'ত আমি যাম তীৰ্থনগৰী হাজোলৈ, দ্য লেণ্ড অৱ গডছ। প্ৰথমে যাম শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু তাৰ পাছতে আমি যাম পুৱামক্কা দৰগাহ চাবলৈ। পুৱামক্কালৈ যোৱাৰ যাত্ৰা খুবেই ব্যতিক্ৰম, কাৰণ আমি এই যাত্ৰা কৰিলোঁ পদপথেৰে। প্ৰথমে আমি জালুকবাৰীৰ পৰা গ'লোঁ বাছেৰে শৰাইঘাট দলং পাৰ হৈ। এয়া ৰুহিৰ জীৱনৰ প্ৰথমটো বাছ যাত্ৰা আছিল। গৈ আমি প্ৰথম সোমালোঁ শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰত। মন্দিৰ পায়েই মন্দিৰৰ সন্মুখত বহি থকা ফুলৰ মালা বিক্ৰী থকা ব্যক্তিসকলৰ পৰা ৫ডালকৈ তুলসীৰ মালা তেওঁলোকে কোৱাৰ মতেই ক্ৰয় কৰি ল'লোঁ। মণিকোট পাহাৰত অৱস্থিত এই মন্দিৰটো স্থাপন হৈছিল ১০ শতিকাত। ইয়াত ৫ ভাগ মূৰ্তি বিদ্যমান হৈ আছে। মূল মন্দিৰ পাবলৈ হ'লে প্ৰায় ৯৪টা খটখটি বগাব লাগিব। হিন্দু, মুছলমান আৰু বৌদ্ধ ধৰ্মৰ ত্ৰিবেণী সংগমেই হৈছে হাজোৰ এই বিশেষ মন্দিৰটো। ভগৱান বিষ্ণুৰ ১৬ নম্বৰ অৱতাৰেই হ'ল হয়গ্ৰীৱ অৱতাৰ। হয়গ্ৰীৱ অৰ্থাৎ অৰ্ধ ঘোঁৰা আৰু অৰ্ধ মনুষ্য। শতাসুৰ নামৰ এজন অসুৰে অৰাজকতাৰ সৃষ্টি কৰিছিল আৰু ভক্তসকলে বিষ্ণুক পৰিত্ৰাণৰ বাবে স্তুতি কৰিছিল। বিষ্ণুৱে শতাসুৰক নিধন কৰিছিল। শতাসুৰে গম পাইছিল যে তেওঁৰ মৃত্যু অনিবাৰ্য, গতিকে তেওঁ ভগৱান বিষ্ণুক অনুৰোধ কৰিছিল আৰু তেওঁৰ অনুৰোধ মতেই মন্দিৰৰ শ্লোকত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছিল। শতাসুৰ হয়গ্ৰীৱ মাধৱ মধুসূদন। দ্বাপৰ আৰু কলি যুগৰ সন্ধিক্ষণত এই মন্দিৰ স্থাপন হৈছিল আৰু তেতিয়াৰ পৰাই এই অখণ্ড প্ৰদীপ জ্বলি আছে। ইয়াত কোনো হিন্দু মুছলমানৰ বিবাদ নাই। এয়া আমি মন্দিৰৰ তললৈ নামি আহিছোঁ। তলতে আছে মাধৱ পুখুৰী। তাত সৰু ডাঙৰ বিভিন্ন প্ৰকাৰৰ কাছ উপলব্ধ। কিছু সময় এই মন্দিৰৰ চাৰিওফালৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰি পুনৰ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ মন্দিৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত অৱস্থিত পুৱামক্কা দৰগাহলৈ। পুৱামক্কা দৰগাহলৈ যাবলৈ তলতে গাড়ীবোৰ ৰৈ থাকে। প্ৰথমে ভাবিলোঁ গাড়ীতে যাম, কিন্তু পাছত ভাবিলোঁ নহয়, আমি খোজকাঢ়িয়ে যাওঁচোন। আমি খোজকাঢ়ি ওপৰলৈ গৈ থাকিলোঁ। এই পুৱামক্কা গৰুৰাচল পাহাৰত অৱস্থিত। এয়া ৰুহিয়ে ককা এজন লগ পালে। ককাই তাইক অলপ আশীৰ্বাদ দিলে। তাৰ পাছতে আমি পুনৰ আমাৰ গন্তব্যস্থানলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। মাজে মাজে দৌৰিলোঁ, মাজে মাজে খোজকাঢ়িলোঁ, অকণমান জিৰণি ল'লোঁ। ৰুহিয়ে এবাৰ দেউতাকৰ কোলাত, এবাৰ মোৰ কোলাত উঠিলে। গুৱাহাটীৰ পৰা প্ৰায় ৩২ কিলোমিটাৰ দূৰত অৱস্থিত এই পুৱামক্কা ১৬৫৭ চনত ১৭ শতিকাত আৰবৰ পৰা গিয়াছুদ্দিন আউলিয়া লগত আৰু ৬৯জন ধৰ্মপ্ৰচাৰক আহিছিল অসমলৈ ধৰ্ম প্ৰচাৰৰ নিমিত্তে। গিয়াছুদ্দিন আউলিয়াই অসমত ২০ বছৰ কাল ধৰ্ম প্ৰচাৰ কৰিছিল আৰু শেষত তেওঁৰ মৃত্যু হোৱাত এই স্থানতেই তেওঁক কবৰ দিয়া হৈছিল। আৰবত থকা মক্কাৰ পৰা ১ পোৱা মাটি আনি এই স্থানত স্থাপন কৰাৰ বাবেই এই স্থানৰ নাম হ'ল পুৱামক্কা। কথিত আছে যে যিসকলে তেওঁৰ গোটেই জীৱনকালত এবাৰ হ'লেও মক্কা দৰ্শন কৰিবলৈ অপাৰক, কাৰণ যিকোনো হ'ব পাৰে অৰ্থনৈতিক বা শাৰীৰিক, যিয়েই নহওক কিয়, তেওঁ যদি ৪বাৰ এই পুৱামক্কালৈ তেওঁৰ জীৱনকালত আহে বা দৰ্শন কৰে, তেতিয়া তেওঁলোকৰ যি ধাৰ্মিক বাধ্যকতা থাকে সেয়া পূৰ্ণ হয়।
2002 চনত এই পোৱামক্কালৈ খোজকাঢ়ি গৈছিলোঁ আৰু এইবাৰ পুনৰ আমি খোজকাঢ়িয়ে পোৱামক্কা পালোগৈ। এয়াই হয়তো অসমৰ প্ৰথমটো ভিডিঅ' য'ত পদপথেৰে পোৱামক্কা পাইছোঁগৈ। বাকীসকলেও গৈছে, কিন্তু মই জনাত ভুল হ'বও পাৰে বাৰু মোৰ। তেওঁলোকে বাছেৰে বা তালত থকা গাড়ীৰে বা বাইকেৰেহে এই পোৱামক্কা দৰ্শন কৰে। শেষত আহি আমি পাহাৰ বগাই বগাই সমতল পালোহি। খুব ভাল লাগিলে পোৱামক্কা যাত্ৰা। আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো এবাৰ তলত কমেণ্ট লিখি জনালে খুব ভাল পাম। এয়াই আছিল তীৰ্থনগৰী হাজোৰ দুখন পবিত্ৰ স্থান, হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কাৰ ভিডিঅ'। পুনৰ আমি শৰাইঘাট দলং পাৰ হৈ জালুকবাৰী পালোহি আৰু সন্ধিয়া হৈ অহাত ঘৰলৈ ঘূৰি আহিলোঁ। আজিলৈ ইমানেই। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে বাই বাই।